অসমত দুজন প্ৰকৃত গুৰু আছিল, এজন শংকৰদেৱ, এজন মাধৱ। তেওঁলোকে ভাদমহীয়া তেওঁলোকৰ মানে কৃষ্ণৰ জন্ম ভাদমহীয়া। ভাদ মাহটো মানে ইমান লাগতিয়াল বস্তু যে আই পিতাই তোমাৰ মোক সকলোকে পৃথিৱীৰ জন্ম দিলে, কিন্তু আমি কেনেকৈ চলিম, আমি কি নিয়মেৰে চলিলে আমাৰ সংসাৰখন সুখৰে আমি পাৰ কৰি দিব পাৰিম, দিয়ে আমাৰ দেহাই শুদ্ধ মুকুতি লাভ কৰিব। এই জ্ঞানখিনি দিয়া মানুহ দুটাই আছিল আমাৰ অসমত, শংকৰদেৱ আৰু এজন হ'ল মাধৱদেৱ। এই দুয়োজনৰে মানে এতিয়া প্ৰকৃত আমাৰ জ্ঞান, আমি চলিব পৰা জ্ঞানটো আমাৰ শংকৰ মাধৱেহে আমাক দিলে। এই মাহটোৰ ভিতৰতে মানে দুইজনে গ'লগৈ। এতিয়া জনা বুজা মানুহবিলাকে যেতিয়া সিদ্ধান্ত কৰিছে যে কি হ'ব, আমাক ভাল জ্ঞান দিয়া মানুহ দেখোন কোনোৱেই নাই। তেতিয়া এই গোটেই মাহটো ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা শংকৰদেৱে কৰিছিল। সেই শংকৰদেৱে কৰা প্ৰাৰ্থনাটোকে এই ভাদমহীয়া গোটেই মাহটো দিনে এতিয়া মানে প্ৰাৰ্থনা কৰিছে, প্ৰভু এতিয়া আমাৰ অভিভাৱক কোনো নাই, এতিয়া একমাত্ৰ এক কৃষ্ণই, কৃষ্ণৰ বাহিৰে আৰু কোনো সহায়ক নাই আৰু আমাৰ। সেই কৃষ্ণকে এই গোটেই দিনে ৰাতে 14-18 প্ৰসংগ কৰি ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা জনায়। এইখিনি ভাদ মাহৰ তাৎপৰ্য।